welcome back to my YouTube channel Concourse Motor Vlog. আজি এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আৰু এইফালে দেখিছে মোৰ পিছফালে BS7 MT15 আছে আৰু এই বাইকখন মই খুব ধুনীয়াকৈ ৰিভিউ কৰিম আৰু আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকা বন্ধুসকল আৰু চেনেলটো যোনে নতুনকৈ সাবস্ক্ৰাইব কৰিবা আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক MT15 ৰ লুকটো কেনেকুৱা ধৰণৰ লাগিছে, BS7 ৰ কালাৰটো কেনেকুৱা ধৰণৰ লাগিছে আপোনালোকে কমেণ্ট কৰি জনোৱা। হেডলাইটটো মানে যোনটো ডিজাইনিংটো মানে G1000 বাইকখন কাৱাসাকি সেইখনৰ নিচিনা লাগিছে আৰু ইয়াত খুব ধুনীয়াকৈ চিয়ান DLX কালাৰ দিয়া আছে আৰু ইয়াত সাইড DRL দুটা আছে আৰু ইয়াত USD ফ্ৰক গোল্ডেন কালাৰ বহুত ডাঙৰ এডাল ফ্ৰক দিছে যাৰ কাৰণে মানে বাইকখন যদি ক'ৰবাত গাত কিবা থাকে তেন্তে হেণ্ডেলিংটো প্ৰব্লেম নহয়, খুব ধুনীয়া হ'ব। সাইড ইণ্ডিকেটৰ কেইটা LED দিয়া আছে আৰু ইয়াত ফ্ৰণ্টত 100 ছেকশ্যনৰ টায়াৰ পাব, টিউবলেছ টায়াৰ, 17 ইঞ্চ এলয়। ফ্ৰণ্টৰ ডিস্কখনৰ চাইজটো হৈছে 282 mm, ABS চিষ্টেম আছে আৰু ফ্ৰণ্টত এইখিনি আছে। বাকী লুকটো এইফালে ছাইডৰ ফালৰ পৰা ইয়ামাহা ইয়াত লগোটো দিয়া আছে আৰু ইয়াত মনষ্টাৰ লুকটো আৰু ইয়াত MT15 বুলি দিয়া আছে আৰু এইফালে বতাহটো যাবলৈ ধুনীয়াকৈ ডিজাইনিংটো দিছে MT15ৰ। আৰু বাইকখনৰ ইঞ্জিনৰ কেপাচিটি হ'ল 155cc লিকুইড কুল ইঞ্জিন হয় আৰু ইয়াৰ যিটো পাৱাৰ মেক্সিমাম পাৱাৰটো 18.4 PS আৰু ইয়াৰ যিটো মেক্সিমাম টৰ্ক সেইটো হ'ল 14.1 mm আৰু ইয়াৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈছে 170 mm আৰু আপোনালোকে যদি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কেতিয়াবা অফ ৰ'ডিং কৰিব পাৰিম বুলি মানে বাইকখন যদি লৈ যায় তেন্তে অফ ৰ'ডিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহয়, বহুত ওখ আছে আৰু ইয়াত কেটালিটিক কনভাৰ্টাৰ দিয়া আছে আৰু ইয়াত কভাৰ দিয়া আছে BS7 মডেল। আৰু ইয়ামাহাৰ ইঞ্জিনটো আপোনালোককতো ক'ব নালাগে, খুব ভাল এটা ইঞ্জিন দিয়ে আৰু ইয়াত ব্ৰেক চিষ্টেমটো এনেকুৱা ধৰণৰ আৰু ইয়াত ফুটৰেষ্টটো অলপমান ডিজাইনিং দিয়া আছে এইডোখৰত আৰু ফুটৰেষ্টৰ গ্ৰিপটো কিন্তু বহুত ভাল হয়। এইডাল হ'ল এক্সজষ্টডাল অকণমান বেছি মানে দীঘল যেন লাগিছে মোৰ মতে, অলপ শ্বৰ্টকৈ দিয়া হ'লে বেছি ভাল হ'ল হয় আৰু ইয়াৰ এক্সজষ্টৰ যিটো চাউণ্ড আপোনালোকক এক্সজষ্টৰ চাউণ্ডটো অলপমান শুনাই দিছোঁ বাৰু এতিয়া। আৰু এক্সজষ্ট চাউণ্ড আপোনালোকে শুনিব এতিয়া, এক্সজষ্টৰ চাউণ্ডটো শুনাই দিছোঁ। এক্সজষ্ট মানে ধাৰাকাৰ চাউণ্ড। বাকী এক্সজষ্ট চাউণ্ডটো আপোনালোকে কেনেকুৱা ধৰণৰ লাগিলে কমেণ্ট কৰি জনাব। আৰু পিছফালৰ টায়াৰটো হৈছে 140 ছেকশ্যনৰ টিউবলেছ টায়াৰ, 17 ইঞ্চ এলয় আৰু ইয়াত যিখন ABS ডিস্ক আছে এই ডিস্কখনৰ চাইজটো হৈছে 220 mm আৰু খুব ধুনীয়া হয়, টায়াৰ চাইজটো কিন্তু ভাল হয় আৰু যিটো ইয়াৰ ফিনিচিং দিলে মডগাৰ্ড ফিনিচিংটো এইটো অলপমান শ্বৰ্ট কাৰণে অকণমান মানে ইয়াত ধূলি বালিটো বেছি লাগে, অলপমান দীঘল দিয়া হ'লে বেছি ভাল হ'ল হয়। আৰু বাকী পিছফালৰ লুকটো ডিউক 200 অল্ড মডেলৰ নিচিনা লাগিছেনে নাই লগা আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু পিছফালৰ এইফালে LED দেখিছে, ছাইড ইণ্ডিকেটৰ, টাৰ্ণ ইণ্ডিকেটৰটো আৰু বেক লাইটটো LED হয় আৰু ইয়াৰ ছিটটো হৈছে স্প্লিট ছিট আৰু ৰাইডাৰ বহাটো খুব কমফৰ্ট ভাল ছিট হয় বাৰু। আৰু যিটো মানে ইয়াত পেচেঞ্জাৰ বহিব, পেচেঞ্জাৰ ছিটটো একদম মানে শ্বৰ্ট হয়, যেনে তেনে বহিব পাৰিব আৰু 3জন বহা ইয়াত কথাই নাহে মানে, ইয়াত অকল 2জন বহিব পাৰিব, কেতিয়াবা ইমাৰ্জেঞ্চি বুলিব 3জন উঠাব নোৱাৰি, সেইটো কাৰণে অকণমান মানে ডিছএডভান্টেজ হয় বাইকখনৰ ক্ষেত্ৰত। আৰু বাকী লুকটো কেনেকুৱা ধৰণৰ লাগিছে এইফালৰ পৰা চাওকচোন। আৰু ইয়াত এডাল মনচক দিয়া আছে, ছিংগল মনচক আৰু ইয়াৰ যিটো গিয়াৰ স্পীড 6 স্পীড গিয়াৰ বক্স আছে আৰু ইয়াৰ মেক্সিমাম যিটো স্পীড হয় এই স্পীডটো 130 মিনিমাম 140 তেনেকুৱা ধৰণৰ উঠিব বাৰু ছিংগলকৈ থাকিলে আপোনালোকে। আৰু ইয়াৰ যিটো টেংকৰ ডিজাইনিংটো খুব মজাকৈ দিছে বাৰু, একদম খুব ধুনীয়া এটা টেংক বনাইছে আৰু ইয়াত মনষ্টাৰ যিটো লুক সেই লুক দিয়া আছে। ইয়াৰ যিটো টেংক কেপাচিটি হ'ল ফিউল 10 লিটাৰ আৰু ইয়াৰ যিটো মেক্সিমাম মাইলেজ 45 to 50 লৈকে আপোনালোকে ওলাব পাৰিব চিটিত যেতিয়া চলাই ভাল ধৰণে, এইটো আপোনাৰ চলোৱাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু বাকী বাইকখনৰ হাইটটো 810 mm হয়, আপোনালোকে যদি 6 ফুট ওচৰা-ওচৰি হয় বা 5 ফুট 8-9 হয় তেতিয়া বাইকখন খুব ধুনীয়াকৈ ঢুকি পাব, চলাবলৈ মানে কমফৰ্ট পাব। মিটাৰটো দেখাই দিছোঁ আপোনালোকক অলপমান। আৰু ইয়াৰ মিটাৰটো দিয়া আছে এইটো নিউট্ৰেল, এইটো ট্ৰেকশ্যন কণ্ট্ৰল, এইবিলাক ট্ৰেকশ্যন কণ্ট্ৰল, এইটো বেটাৰী কিবা প্ৰব্লেম থাকিলে দেখাব ইঞ্জিনত। আৰু এইটো ABS হয় আৰু টাৰ্ণ ইণ্ডিকেটৰ, এইটো আপোনালোকক দেখাই দিছোঁ, এইটো টাৰ্ণ ইণ্ডিকেটৰ আৰু এইটো হ'ল হাই বিম এণ্ড ল' বিম। আৰু বাকী মিটাৰটো মানে একদম ফুল্লি ডিজিটেল হয়। আৰু ইয়াত গিয়াৰ দেখুওৱা আছে নহয়, গিয়াৰটো অলপমান লগাই দেখাই দিছোঁ আপোনালোকক, এইটো গিয়াৰটো লাগিলে দেখিলে নহয়, 1 গিয়াৰ, ইয়াত গিয়াৰটো আৰু ইয়াত RPMটো আৰু এইটো হ'ল স্পীডোমিটাৰ, এইটো ফিউল কেপাচিটি আৰু ইয়াত টাইমটো দেখুওৱা আছে 5:12 আৰু ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰিব বটনটো এইটো কিমান কিলোমিটাৰ যাব। আৰু বাকী এইটো ট্ৰিপ 1 ট্ৰিপ 2 দেখাই দিছোঁ বাৰু আপোনালোকক, এইবিলাক ট্ৰিপ 1 ট্ৰিপ 2
আৰু মিটাৰটোত ইমানখিনি আছিল আৰু বাকী এফালে আছে ষ্টপ এইটো ষ্টাৰ্ট দিব পাৰিব এইটো ষ্টাৰ্ট কিল চুইচ আৰু বাকী এইটো হাজাৰ্ডছৰ অপশ্যন এইটো হাজাৰ্ড আপোনালোকৰ হাজাৰ্ডটো লগাই দিলোঁ এই হাজাৰ্ড জ্বলি গ'ল হাজাৰ্ড অপশ্যন আছে খুব এটা ভাল অপশ্যন দিলে বাৰু BS7 আৰু BS6তো আছে আৰু বাকী এফালে হাই বিম এণ্ড ল' বিম আছে বাকী এফালে হৰ্ণটো আছে এইটো আৰু ছাইড ইণ্ডিকেটৰ বাকী বাইকখন ইমানখিনি আছিল আৰু এই বাইকখন যদি আপোনালোকে অন ৰোডত কিনিম বুলি ভাবিছে তেন্তে কেছ দি পেলাই আপোনালোকে 2,13,000 মানে 2,13,000 ইমানখিনি পৰিব আৰু বাকী যদি আপোনালোকে EMI দিয়ে তেন্তে এইটো EMI ক্ষেত্ৰত আপুনি কিমান কেছ ডাউন দিলে কি হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া অলপমান বাইকখন ৰাইড কৰি মেলি আপোনালোকক দেখাই দিওঁ আৰু কেনেকুৱা ধৰণৰ লাগে কম বাৰু আৰু ভিডিঅ'টো এতিয়া মটৰব্লগত বনি থাকক এতিয়া বাইকখন অকণমান ৰাইড কৰি দেখাই দিওঁ আপোনালোকক কেনেকুৱা ধৰণৰ লাগে আৰু এতিয়া অফ ৰডিঙৰ পৰা ৰাইড ৱা খুব ধুনীয়া পাৱাৰ দেখিছে নহয় ইজিলি উঠি গৈছে বাইকখন মানে সিংগুলকৈ উঠিলে আপোনালোকক পাৱাৰটো খুব বেছি দিব আপোনালোকে যেতিয়া যদি ডাবল হৈ যায় ন তেতিয়া মানে পাৱাৰটো অলপমান কমি যাব পিকআপৰ ক্ষেত্ৰত NS 200 বা NS 160 লগত যদি মিলাব যায় সেম হয় যদি 200 লগত মিলাব যোৱা হয় মানে তেতিয়ালৈকে পাৱাৰটো কম হ'ব বস্তুটো বহুত কম স্পীড লয় বুলি ক'ব লাগিব আৰু তথাপিও খুব ধুনীয়া স্পীড লৈছে ফ্ৰকডালৰ যিটো মানে হেৰি পাব লাগে আৰাম পাব লাগে এইটো ইয়াত দিব মানে কাৰণ ইয়াত চাওক আপোনালোকে বেছি জাম্পিং জেগা কিবা জেগাত কৰিলে মানে USD ফ্ৰকডালে খুব ধুনীয়া কাম কৰে মানে আপোনাৰ হেণ্ডেলিংডাল মানে হাতত বেছি প্ৰেছাৰ নপৰে কি ধুনীয়াকৈ চলাই গৈছে চাওকচোন USD ফ্ৰক থাকিলে সেইটো মানে বাইকখন ফাইদা হয় আৰু চলাবলৈ ৰাইডাৰটো খুব ধুনীয়া হয় বাৰু মই চলাবলৈ খুব ধুনীয়া পাইছোঁ মোৰ লগত মানে খুব ধুনীয়াকৈ বাইকখন মানে কমফৰ্ট লাগিছে মানে আৰু ৱেইটটো হালকা ৱেইট হয় আৰু ৱেইটটোৰ ক্ষেত্ৰত আপোনালোকে যদি বাইকখন এনেকুৱা ধৰণৰ মানে কাটিং কৰিম বুলি ভাবে বা এনেকুৱা ধৰণৰ চলাব পাৰে ন কি ধুনীয়া মানে স্মুথ মানে বাইকখন আপোনালোকে যদি ট্ৰাফিকত চলায় তেতিয়া কাটিবৰ কাৰণে খুব ধুনীয়া হ'ব বাৰু আৰু অলপমান টপ এণ্ডটো উঠাই দেখাই দিছোঁ বাৰু আপোনালোকক তেতিয়া গম পাই যাব ইয়াৰ টপ এণ্ডটোনো কিমান হয় গাইছ এতিয়া বাইকখন মেইন হাইৱেত পালোহি আৰু এতিয়া অলপমান টপ এণ্ড ইনিচিয়েল চাওকচোন কি পটাপট উঠি যায় মানে ফ'ৰ্থ গিয়াৰত মানে আপোনালোকক 100 4 5 6 তেনেকুৱা ধৰণৰ গুচি গৈছে মানে স্পীড মানে ইনিচিয়েল খুব মজা মিড ৰেঞ্জৰ মানে যিটো স্পীড সেইটো ভাল হয় আৰু যিটো টপ এণ্ড সেইটোৱে অলপমান মানে বতাহৰ লগত খেলি মেলি কৰিব কাৰণ বাইকখন যিটো মানে একদম নেকেড বাইক হয়তো আৰু এইডোখৰ চাওক কিমান ওখৰ ঠাই এইডোখৰটো কি ধুনীয়াকৈ উঠিব চাব দেই 3 গিয়াৰ লাগি আছে 3 গিয়াৰ উঠি গৈছে কি নৰ্মেল এইবিলাক মানে বহুত ভাল লাগে দেই MT-50 ন ত' চিটিত ৰাইড কৰি কেনেকুৱা ধৰণৰ লাগে অকণমান আপোনালোকক দেখাই দিওঁ বাৰু খুব কমফৰ্ট হয় চিটিত ৰাইড কৰিবলৈ এনেকৈ কাটিব পাৰিব আপোনালোকে মই এতিয়া কাটিয়ে দেখা দিছোঁ পাই এইটো চাওক কি ধুনীয়া মানে স্মুথ হয় বস্তুটো ব্ৰেক কি ধুনীয়া ব্ৰেক অকণমান গেপ পালে বাইকখন মানে বহুত বেছি স্পীড মানে ধৰি লয় মানে বহুত ধৰি আছে স্পীড কি চালি স্পীডে সো ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিবা